আজি আকৌ এটা ঠাণ্ডাৰ ৰেচিপি লৈ আহিছো আৰু এই ৰেচিপিটো আপোনালোকে খাবলৈ পালে বা বনাই যদি আপোনাৰ পৰিয়ালক খুৱাই তেনেহলে আপোনাক বাৰ বাৰ ডিমান্ড কৰিব যে আমাৰ ভাতৰ কাঁহীত সদায় ৰেচিপিটো লাগে। তেনেহলে বলক ৰেচিপিটো চাওঁগৈ। মই ইয়াত লৈছো 3 চামুচ মেথিগুটি আৰু মেথিগুটিখিনি ভালকৈ চাফ চিকুণ কৰি মই পানীত অলপ সময়ৰ কাৰণে তিয়াই থলো। আচলতে এই মেথিগুটিখিনি আপুনি যদি আগদিনাখনি ৰাতিয়ে তিয়াই থয় আৰু ৰাতিপুৱা চাফা কৰিবলৈ ভাল হ'ব আৰু অলপ সময় লাগে আচলতে। যেহেতু মই ইনষ্টেন্ট বনাও আপোনালোকে জানে, সেইকাৰণে মই আধা ঘণ্টা তিয়াই থৈছিলো আৰু এই কালাৰটো কি ধুনীয়া ওলাই গৈছে দেখিছেনে মেথিগুটি। আৰু এতিয়া লৈছো এয়া বিলাহী আৰু সিজনৰ সময়ত বিলাহীও মানে এভেইলেবল আৰু খুব ধুনীয়া ধুনীয়া তাজা বিলাহী পোৱা যায় আৰু বিলাহীকেইটা বেছি পকা হ'ব নালাগে। বেছি পকা হ'লে আচলতে বৰটা ভাল নালাগিব। অকণমান বিলাহী টেঙা ভাৱটো থাকিলে ৰেচিপিটোত ভাল লাগে, যিহেতু মেথিগুটিটো অকণমান তিতা থাকে হয় নহয়, সেইবাবে অকণমান কেঁচা বিলাহী ল'লে ভাল। এনেকৈ মই বিলাহী প্ৰায় 3টা লৈছো আৰু এই বিলাহী কেইটা মই দুফাল কৰি ললো আৰু এতিয়া পেন এখনত এনেকৈ এখন প্লেট দিছো আৰু মেথডটো আপোনালোকে চাই যাব। মই পুৰা নিজা মেথডত কৰিছো। পানী অলপ দিলো, তাতে মই এনেকৈ ফালি লোৱা বিলাহী কেইপিচ এটুকুৰা এনেকৈ দি গলো আৰু এইখিনি দিয়ে হৈ যোৱাৰ পাছত এতিয়া মেথিগুটিখিনি ইয়াতে তিয়াই থোৱা মেথিগুটিখিনি মই এই বাতিটোত এনেকৈ পানী এখিনি পেলাই আকৌ বেলেগ পানী দি এতিয়া ইয়াত তিয়াই ল'ম। এইখিনি যেতিয়া দি হৈ গ'ল তাতে মই মেথিগুটিখিনি এনেকৈ বিলাহীখিনিৰ ওপৰত পানী দিম। বইল হ'ব যিহেতু এইখিনি ভাপত সিজিব আৰু ইয়াতে এতিয়া মেথিগুটিখিনিতো মই পানী দি ল'লো। এতিয়া ঢাকনটো দি মই গেছত উঠাই দিম। আৰু এইটো হৈছে গুজৰাটী আৰু ৰাজস্থানী কমিউনিটি মানুহে বনাই খোৱা। গুজৰাটী ষ্টাইলটোও বেলেগ আৰু ৰাজস্থানী ষ্টাইলটোও বেলেগ। মই এইটো নিজা ষ্টাইলত বনাইছোঁ। আৰু এতিয়া লৈছোঁ পাপৰ 4খন আৰু এই পাপৰ আচলতে মগুদালৰ হ'লে ভাল। মই চৌধুৰী পাপৰটো লৈছোঁ। এইটো আচলতে মগুদাল আৰু উৰদ দাইলৰ পৰা বনোৱা আৰু তেতিয়া মানে টেষ্টটো বেলেগ এটা হয়, যিহেতু মেথিগুটিৰ লগত বনোৱা যে। আজিকালিতো ভেৰাইটিজ টেষ্টৰ পাপৰ পোৱা যায়। মই এই চৌধুৰী পাপৰটো ভাল পাওঁ আৰু কিন্তু মই এই ৰেচিপিটো আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু এনেকৈ ডাঙৰকৈ মই অকণমানকৈ এৰুৱাই ল'লোঁ। এয়া বইল হৈ আছে, খুব ধুনীয়াকৈ দেখি বাহিৰৰ পৰা খুব ভাল লাগিছে। আৰু কেঁচা জলকীয়া লৈছোঁ 2টা, মাজতে কাটি এনেকৈ মাজে টুকুৰা কৰি দিছোঁ। তাৰপিছত এইখিনি কৰাৰ পিছত এতিয়া মই এইটো ঘৰতে আচাৰৰ কাৰণে মই বনাই লৈছিলোঁ এটা মছলা, সেইটো দিছোঁ। জলকীয়া গুড়ি, অকণমান নিমখ, তাৰপিছত গোটা জিৰা দিছোঁ আৰু হালধি। এইখিনি গোটেইখিনি মই এতিয়া ৰেডি কৰি লৈছোঁ। তাৰপাছতে অকণমান মিঠাতেল লৈছোঁ। মিঠাতেল মানে 1 চামুচ, মানে তাতকৈ বেছি একদমেই দিব নালাগে। তাৰপিছত এয়া হৈ গ'ল ৰেডি। তাৰপিছত চালোগে এয়া বিলাহীখিনি প্ৰায় হৈ গ'ল আৰু এতিয়া মই বিলাহীখিনি ভাপত দিয়া যিহেতু সিজি গ'ল, সেইকাৰণে মই বিলাহীখিনি উলিয়াই লৈছোঁ। আৰু বিলাহীখিনি উলিয়াই লোৱাৰ পাছত দেখিলোঁ মেথিগুটি যিখিনি দিছিলোঁ তাতো ভাপত সিজি মানে অকণমান পানীটো কমি গৈছে। তাতে আকৌ অকণমান পানী দিলোঁ। দি পেলাই যেতিয়া কোমল নিচিনা দেখিলোঁ, মই কেৰাহীৰ পৰা উঠাই আনিছোঁ। তাৰপিছত সেইখিনি পানীখিনি পেলাই তাতে মই আকৌ ঠাণ্ডা পানী দি এয়া হাতেৰে মোহাৰি দিছোঁ। যিহেতু মেথিগুটিখিনি কি তিতা হয় অকল ওপৰৰ ছালটোৰ কাৰণে, এই মোহাৰি হাতেৰে যদি সেই ছালটো অঁতৰাই দিব পাৰে, অকণমান বিজল টাইপৰ ওলাব, মন কৰিব। এই বিজলটো অঁতৰাই যদি দিব পাৰে তেনেহ'লে মেথিগুটিৰ তিতা ভাৱটো একদম নাইকিয়া হৈ যায়। একচুৱেলি তিয়াই থ'লে পানীখিনি অঁতৰাই দিলে মেথিগুটিৰ তিতাটো নাইকিয়া হৈ যায়। এতিয়া বইল কৰি মানে ভাপত দিয়া বিলাহীখিনি মই বাকলিখিনি এনেকৈ এৰুৱাই লৈছোঁ। বাকলি থাকিলে আচলতে ভাল নালাগিব খাবলৈ, সেইকাৰণে বাকলিখিনিও মই এৰুৱাই লৈছোঁ। এতিয়া চামুচখনে মই পিটিকি দিছোঁ আৰু খুব বহুতেই যে পিটিকি একদম পানী কৰি দিব লাগিব দৰকাৰ নাই, মানে সিজোতে গুচি যাব। এতিয়া এয়া প্ৰায় 1 চামুচে মই তেল দিছোঁ। দি মই ইয়াতে এতিয়া মছলাখিনি দি দিছোঁ। এই মছলাখিনি মানে যদি আপোনালোকে ভাবে যে মছলা নিদিয়াকেই খাওঁ, তেতিয়া অকল জলকীয়া গুড়ি, হালধি আৰু শিং দিব পাৰে। মই শিংটো ইউজ নকৰোঁ ঘৰত খাবৰ কাৰণে। এতিয়া ইয়াতে মই তিয়াই থোৱা চাফা কৰি লোৱা মেথিগুটিখিনি ইয়াত মই দি দিছোঁ। এইখিনি অকণমান লৰোৱাৰ পাছত তাতে মই এতিয়া ভাপত দিয়া বিলাহী পিটিকি লোৱা সেইখিনি দি দিছোঁ ইয়াত।
আৰু এইখিনিও ভালকৈ মিক্স হৈ গৈছে আৰু ৰেচিপিটো বনাই থাকোতে কোনবাই মানে চাই পেলাই ভাবিছে নেকি যে এই ৰেচিপিটো দেখোন বনাই খাব পাৰি ভাবিছেনে যদি ভাবিছে বনাই খাব আৰু মোক ক'ব তাৰ পাছত খুব ধুনীয়া মই মানে এই ৰেচিপিটো মানে মই অনেষ্টলি কৈছো বিৰাট ভাল হয় খাবলে আপোনালোকে খাওক বনাই এতিয়া মই ইয়াতে যেতিয়া শুকাই গল গুটেখিনি তাত মই গৰম পানী দি দিছো গৰম পানী দিয়াৰ পিছত উতল এটা আহিছে খুব ধুনীয়া এটা গোন্ধ আহিছে তাৰপিছত ইয়াতে মই ডাঙৰকৈ কাটি লোৱা পাপৰ কেইপিচ ইয়াত দি দিছো পাপৰৰ পৰিমাণটো ভাল হলে মানে গুটেখিনি মই যেহেতু 3 চামুচ মেথিগুটি দিছিলো ফুলি গল মেথিগুটিটো তাৰ সেই কাৰণে মই পাপৰো ইয়াত তেনেকৈ দিছো আৰু এয়া খুব ধুনীয়া হৈ গৈছে পাপৰটো যেহেতু পানীটো খুহি লয় অকণমান পানী সৰহকৈ দিব লাগে পানীটো নাইকিয়া হৈ গলে খাই ভাল নালাগিব এয়া ৰেডি হৈ গল মেথি পাপৰ তাৰ পাছত ওপৰত মই এতিয়া ধনিয়া দি দিছো এয়া ধনিয়া গাৰ্নিশ কৰিছো লাষ্টত ৰেডি হৈ গল এয়া ইমান ধুনীয়া সোৱাদ ভৰা মই লৈ আহোঁতে কৈছো গোন্ধটো যে ইমান ধুনীয়া লাগিছে নহয় এতিয়া ইয়াতে মই ওপৰত কেঁচা ধনিয়াই মই গাৰ্নিশ কৰিম খুব ধুনীয়া এটা ৰেচিপি ট্ৰাই কৰিবই আপোনালোকে আৰু ক'ব মোক ইমান ধুনীয়া সঁচাই কৈছো এবাৰ যদি খাই আপুনি বাৰ খাবলৈ মন যাব ডেইলি আপোনালোকৰ কাঁহীৰ কিনাৰত কিন্তু মেথি পাপৰ ৰেচিপিটো থাকিবই এতিয়া মই টেষ্ট কৰি চাম আৰু সোৱাদ ভৰা হৈছে এয়া ৱাও কি ধুনীয়া গৰমে গৰমে পৰিবেশন কৰক আৰু কি মজা এটা ৰেচিপি একদম আপোনালোকে মাষ্ট ট্ৰাই কৰক আৰু মোক ক'ব যে ইমানে ধুনীয়া এটা ৰেচিপি ৱাও বৰ ধুনীয়া এটা ৰেচিপি আপুনি কিন্তু শিকালে দেই আপোনালোকে যদি ৰেচিপিটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই